প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ আচৰিত প্ৰেম আৰু মহাপৰিত্ৰাণৰ কাৰণে কৃতজ্ঞতা জনাইছো। পিতা, তোমাৰ পুত্ৰ যীশু খ্ৰীষ্টৰ তেজেৰে কিনা এই মেৰবোৰক তুমি আশীৰ্বাদ কৰিবা। এই ভাই ভনীসকলক প্ৰভু তুমি সকলো পিনে আগবাঢ়ি যাবলৈ সহায় কৰিবা, শাস্ত্ৰীয় বচন বুজিবলৈ আৰু লগতে তাক তোমাৰ বাধ্য সন্তান হিচাপে যেন পালন কৰি তোমাৰ গৌৰৱ কৰিব পাৰে তুমি সহায় কৰিবা। আৰু বাকী সময় প্ৰভু পবিত্ৰ আত্মা ঈশ্বৰ আমাক তুমি পৰিচালনা কৰিবা। প্ৰাৰ্থনা যীশু নামত খুজিছো, আমেন। আমি যোৱাবাৰ ষ্টাডি কৰিছিলোঁ ইফিচিয়া 1 অধ্যায় 22-23 পৰা। আমি আকৌ তাৰে পৰা আৰম্ভ কৰিম মণ্ডলীৰ বিষয়ে। Ephesians chapter 1 verses 22-23 তাক আমি পঢ়ি আৰম্ভ কৰিম। এফিচিয়া 1 অধ্যায় 22 পদ পঢ়িম আটাইয়ে। আৰু সকলোকে তেওঁৰ চৰণৰ তলত বশীভূত কৰিলে আৰু তেওঁকে সকলোৰে মূৰ কৰি মণ্ডলীক দান কৰিলে। সেই মণ্ডলী তেওঁৰ শৰীৰ অথচ সকলো বিষয়তে সকলোকে পূৰ্ণতা স্বৰূপ। আমি যোৱাবাৰ চাইছিলোঁ যোৱা সপ্তাহত মণ্ডলীৰ বিষয়ে। মই থুৰতে আকৌ মনত পেলাই দিব বিচাৰিছোঁ মণ্ডলীৰ বিষয়ে দৃষ্টান্ত। যীশুখ্ৰীষ্টৰ শৰীৰ হিচাপে মণ্ডলী। দ্বিতীয়তে মণ্ডলী ঈশ্বৰৰ জাকৰ দৰে আৰু তৃতীয়তে মণ্ডলী ঈশ্বৰৰ পৰিয়াল স্বৰূপ। চতুৰ্থতে মণ্ডলীখন হ'ল ঈশ্বৰৰ ঘৰ বা ঈশ্বৰৰ গৃহ। এইবোৰ আমি যোৱাবাৰ চাইছিলোঁ। আৰু মণ্ডলী যীশুখ্ৰীষ্টৰ কন্যা স্বৰূপ, সেইটোকো চাইছিলোঁ। এতিয়া মণ্ডলী দুৰ্গ স্বৰূপ, ফৰ্ট্ৰেছ, সেইটো আমি চাব বিচাৰিছোঁ। তো মণ্ডলীটো এটা দুৰ্গ। দুৰ্গ মানে যুদ্ধ কৰিলে, যুদ্ধত হাৰি গ'লে এটা ডাঙৰ ঘৰ দুৰ্গ থাকে, তাত লুকায় আৰু তাত সোমাব নোৱাৰে। তেনেকুৱা মণ্ডলীটো এটা দুৰ্গ। আৰু দুৰ্গৰ মালিকটো হ'ল আমাৰ প্ৰভু যীশু। আৰু দুৰ্গটোৰ দেৱাল আছে, দেৱাল মানে ৱাল আছে, গতিকে ই এক নিৰাপদ ঠাই। মণ্ডলী, নতুন জন্ম পোৱা মণ্ডলী নিৰাপদ ঠাই হয় বিশ্বাসীসকলৰ কাৰণে। এতিয়া মণ্ডলীটো নিৰাপদ ঠাই কাৰণ ইয়াক ঈশ্বৰৰ দেৱালেৰে সুৰক্ষিত কৰা হৈছে। ঈশ্বৰে তাক সুৰক্ষিত কৰিছে। আমি জকৰিয়ালৈ যাওঁ, জকৰিয়া 2 অধ্যায়। মলাখীৰ আগত জকৰিয়া। জকৰিয়া 2 অধ্যায়, Zechariah chapter 2 verses 4 and 5. যদি পঢ়িম, তুমি লৰি গৈ সেই ডেকাক এই কথা কোৱা, জেৰুচালেমৰ মাজত থকা অধিক মানুহ আৰু বহুৰ কাৰণে জেৰুচালেম গড় নোহোৱা গাঁৱৰ নিচিনা বসতি স্থান হ'ব। কিয়নো জিহুৱাই কৈছে, ময়েই তাৰ চাৰিওফালে অগ্নিৰ গড় আৰু তাৰ মাজত গৌৰৱ স্বৰূপ হ'ম। এতিয়া জেৰুচালেম এটা সময়ত ভৰপূৰ আছিলে আৰু ৱাল আছিলে, কিন্তু তেওঁলোকৰ অবাধ্যতাৰ কাৰণে, দুষ্টতাৰ কাৰণে এদিন ঈশ্বৰে কৈছিলে, মই এই ৱালবোৰ ভাঙি পেলাম, এই বুলি। এতিয়া ঈশ্বৰে ইছৰাইলক বাবিলত বন্দী অৱস্থাৰ পৰা ঘূৰাই আনিছিলে।
কাহিনীটো এনেকুৱা হয় যে এটা সময়ত ইছৰাইলবিলাক বহুত অবাধ্য হৈছিলে, ঈশ্বৰৰ কথা মনা নাই আৰু মূৰ্তি পূজা কৰে, পৰজাতিৰ তিৰোতা বিয়া পাতে, অন্যায় অত্যাচাৰ বেবিচাৰেৰে পৰিপূৰ্ণ হৈছিলে। আৰু সেই সময়ত ভাৱবাদীসকলৰ দ্বাৰাই ৱাৰ্ণিং দিছিলে, ঘূৰি আহা বুলি, কিন্তু তেওঁলোকে ঘূৰি নাহিল। আৰু সেইকাৰণে ভাৱবাদীবিলাকৰ দ্বাৰাই কোৱা বাক্যটো সফল হ'ল আৰু বাবিলনিয়ানবিলাকে তেওঁলোকক যুদ্ধত হৰুৱাই বন্দী কৰি লৈ গৈছিলে। তেওঁলোকে অহংকাৰ কৰিলেও আমাৰ লগত ঈশ্বৰ আছে, চাৰিওফালে ৱাল আছে, আমাক কোনে জিকিব পাৰিব, তেনেকুৱা অহংকাৰ কৰিছিলে। কিন্তু তেওঁলোক অবাধ্য হোৱাৰ কাৰণে ঈশ্বৰে ৱালবিলাক বেৰবোৰ ভাঙি পেলাই বন্দী অৱস্থাত লৈ যাবলৈ দিছিলে। ঈশ্বৰে ইছৰাইলসকলক বাবিলৰ বন্দীত্বৰ পৰা পুনৰাই উদ্ধাৰ কৰিলে। তেওঁ প্ৰতিজ্ঞা কৰিছিলে ৭০ বছৰৰ পিছত আকৌ আনিম, আৰু সেইদৰে উদ্ধাৰ কৰিলে। ঈশ্বৰ তেওঁলোকৰ অগ্নিৰ দেৱাল হৈ পৰিল। এইটো চিমেণ্টৰ ইটা গাঁঠি বনোৱা ৱাল নহয়। এতিয়া কোনে ৱাল হৈছে বুলি ক'লে ঈশ্বৰে নিজেই অগ্নি জুইৰ ৱাল হ'ল, তেওঁলোকক বেৰ দিলে, সেইটো কৈছে। তেওঁৱে বেৰ হৈ পৰিল বা ৱাল হৈ পৰিল। তেওঁলোকৰ বাবে ঈশ্বৰ আছিল মহিমা, আৰু তেওঁলোকে অতি আনন্দ আৰু প্ৰচুৰতা অনুভৱ কৰিছিলে। যেতিয়া ঈশ্বৰে আমাৰ ৱাল হৈ পৰে, ঈশ্বৰে যেতিয়া আমাক ৰক্ষণাবেক্ষণ কৰে, কোনে হানি কৰিব পাৰে? আৰু ঈশ্বৰৰ লগত থকা জীৱনৰ নিচিনা আনন্দময় নিৰাপদ জীৱন নাই। তেওঁলোকে এইটো অনুভৱ কৰিছিলে। আমাৰ বাবেও আমিও যদি সদায় ঈশ্বৰৰ লগত থাকোঁ, তেওঁৰ ৰক্ষণাবেক্ষণৰ ভিতৰত থাকোঁ, তেতিয়াহ'লে আমি প্ৰচুৰ জীৱন, আনন্দ জীৱন যাপন কৰিব পাৰিম ঈশ্বৰৰ লগত। এতিয়া প্ৰকাশিত বাক্যটো চাওঁ। প্ৰকাশিত বাক্য 21 অধ্যায় ৩-৪। Revelation chapter 21 verse 3 and 4. For him, পাছে মই সেই সিংহাসনৰ পৰা এই মহা আকাশী বাণী শুনিলো, চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস, আৰু তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব। তেওঁবিলাক তেওঁৰ লোক হ'ব, আৰু ঈশ্বৰ নিজে তেওঁবিলাকৰ সংগী হৈ তেওঁবিলাকৰ ঈশ্বৰ হ'ব। আৰু তেওঁবিলাকৰ চকুৰ পৰা আটাই চকুলো মুচি গুচাব, যাতে মৃত্যু আৰু নহ'ব, ভোগ বা ক্ৰন্দন বা বেদনাও আৰু নহ'ব, প্ৰথমবোৰ গুচিল। বহুত আচৰিত কথা ইয়াত আমি পাইছো। সিংহাসনৰ পৰা মহা আকাশী বাণী শুনিলো। প্ৰিয় যোহনে, যীশুৰ শিষ্য প্ৰিয় যোহনে এইটো শুনিছিলে। আৰু তাতে কোৱা হৈছে যে চোৱা, মানুহবিলাকৰ সহিত ঈশ্বৰৰ নিবাস। আমি সেইদিনা পাইছিলো মণ্ডলী ঈশ্বৰৰ ঘৰ। এতিয়া বৰ্তমান যুগত যদিও ঈশ্বৰ আমাৰ কাষতে থাকে, তথাপি আমি ঈশ্বৰক দেখি নাপাওঁ। কিন্তু এদিন আমি সন্মুখীকৈ দেখিম আৰু তেওঁৰ লগত থাকিম। ঈশ্বৰো আমাৰ লগত থাকিব। আৰু ইয়াতে কৈছে তেওঁবিলাকৰ সহিত তেওঁ নিবাস কৰিব, মানে আমাৰ লগত ঈশ্বৰ থাকিব আৰু আমি ঈশ্বৰৰ লগত থাকিম। আৰু আমি ঈশ্বৰৰ লোক হ'ম, ঈশ্বৰ আমাৰ ঈশ্বৰ হ'ব, আৰু তেওঁ আটাই চকুলো মুচি গুচাব বুলি কৈছে। এতিয়া আমি যদিও নতুন জন্ম পাইছো, পৃথিৱীত আমাৰ দুখ কষ্ট আছে। কোনোবাই কয় যীশুক বিশ্বাস কৰা সকলো সমস্যা সমাধান হ'ব। আকৌ কয় যীশুক বিশ্বাস কৰা চাকৰি বাকৰি পাব, বেমাৰ আজাৰ নহ'ব, উন্নতি হ'ব বুলি। কিন্তু মই ক'তো পোৱা নাই বাইবেলত এইদৰে কোৱা। কিন্তু তাৰ বিপৰীতে আমাৰ ত্ৰাণকৰ্তাই কৈছে, জগতত তোমালোকৰ ক্লেশ আছে, কিন্তু নিৰ্ভয় হোৱা, কাৰণ মই জগতক জয় কৰিলো। এইটোৱে কৈছে, দুখ আছে বুলিহে কৈছে। কিন্তু যেতিয়া আমি প্ৰভুক লগ পামগৈ,
আমাৰ আটাইৰে চকুৰ পৰা সকলো মুচি গুচাব তেতিয়া কিমান গৌৰৱময় কিমান আনন্দৰ বিষয় হ'ব নহয় জানো বহুত আনন্দ হ'ব এতিয়া দুখ কষ্ট আছে এতিয়া আৰাম দিন নহয় এতিয়া আনন্দ কৰাৰ সময় নহয় এতিয়া শ্ৰম কৰিব লাগিব ৰুবলগীয়া কঠীয়াটো কান্দি কান্দি লৈ যাব লাগিব আৰু সেই দিন আমি ডাঙৰি লৈ আনন্দেৰে প্ৰভুৰ ওচৰত আহিম হেতো আটাই সকলো মুচি গুচাব মানে ৰুমাল লৈ পেলাই ঈশ্বৰে এজনক এনেকা মুচিব এনেকুৱা বুলি ভাবিব পাৰে এজন এজনকে নুমুছে তাত মৃত্যু নাই ভোক নাই বেমাৰ নাই বিদায় নাই আৰু কিহৰ সকলোৱে নাই কিন্তু আপুনি যদি এতিয়া যদি নাকান্দে কোনটো মুচিব আপোনাৰ সকলোটো প্ৰভু যীশুৰ কাৰণে চকু পানী টুকিছে নে কেতিয়াবা যীশুৰ কামৰ কাৰণে শুব নোৱাৰা হৈছে নে কেতিয়াবা ঈশ্বৰৰ কামৰ কাৰণে দান দি উপহাৰ দি একেবাৰে ভাগৰি গৈছে নে কাপোৰে পিন্ধিব নোৱাৰা হৈছে নে ল'ৰা ছোৱালী পঢ়াব নোৱাৰা হৈছে নে যদি দুখ পাইছে কষ্ট পাইছে তেতিয়া সেইদিনা মুচিব আপোনাৰ যদি সকলোৱে নাই এতিয়া কান্দাই নে কোনটো মুচিব সেইদিনা এতিয়া দুখ কষ্ট কৰিলে কান্দিলে তেতিয়া সান্তনা পাব অতিশয় আনন্দ হেতো কিয় বুলি ক'লে তাত মৃত্যু নাই মৃত্যু নহব ভোগ নহব ক্ৰন্দন নহব বা বেদনাও নহব প্ৰথমবোৰ গুছিল প্ৰথমবোৰ মানে আদমৰ পৰা যিমান জন্ম হৈছো সেইটো প্ৰথম আৰু তাত দুখ কষ্ট আছে দ্বিতীয়তে যিবিলাক নতুন জন্ম পালে যীশুৰ তেজেৰে প্ৰথম আদমৰ পৰা জন্ম হোৱাটো আটাইবোৰ পাপী সেইটো কাৰণে নৰক যাব লগা আছিলে দ্বিতীয় আদম যীশু এই যীশুৰ তেজেৰে যিবিলাকে নতুন জন্ম পালে প্ৰথমবোৰ গুছিল নতুন এতিয়া যিজন খ্ৰীষ্টত আছে পুৰণিবোৰ লুপ্ত হ'ল চোৱা নতুন হ'ল বুলি কৈছে বাইবেলত এতিয়া প্ৰথমবোৰ গুছিল আমি যিটো শাস্ত্ৰ পদ পঢ়িলো এতিয়া মণ্ডলীটো এটা দুৰ্গ বুলি তুলনা কৰিছে দুৰ্গৰ লগত সেই দুৰ্গটো এৰিলে কি হ'ব দুৰ্গ এৰিলে সমস্যাৰ সৃষ্টি হয় মানে মণ্ডলীটো এৰিলে সমস্যা হ'ব হেতো যেতিয়া আমি মণ্ডলী এৰিলে কি সমস্যা হ'ব এক নম্বৰত সুৰক্ষাটো নাথাকিব ডিফেন্সলেছ হৈ যাব এতিয়া আমাক ডিফেন্স কৰি আছে ৰক্ষা কৰি আছে ঈশ্বৰে আমি যদি মণ্ডলী এৰি অনাই বনাই ফুৰো তেতিয়াহ'লে নিৰাপত্তাটো নাথাকিব জাকৰ মাজত থাকিলে শয়তানে আক্ৰমণ কৰিব নোৱাৰে জাকৰ পৰা ফালৰি কাটি গ'লে আক্ৰমণ কৰিব আপুনি যিমান শক্তিশালী খ্ৰীষ্টিয়ান নহওক কিয় অকলে নোৱাৰে বহুত পালোৱান আৰু কি বুলি ক'ব গুণাম বুলি কয় যে অসমীয়াত ডাঙৰ ডিঙি থকা বহুত পাৱাৰ থকা হলেও সিংহবিলাকে আক্ৰমণ কৰি আধা ঘণ্টাৰ ভিতৰত খাস্তাং কৰি দিয়ে খায় আমিও মণ্ডলীটো যদি এৰি যায় নিৰাপত্তা নাথাকিব আৰু পবিত্ৰ আত্মাৰ দ্বাৰা কোনো পথ প্ৰদৰ্শন নহব পবিত্ৰ আত্মাই আপোনাক পৰিচালনা নকৰিব যদি মণ্ডলীটো এৰি যায় এই মণ্ডলীটো এটা দুৰ্গ হয় তাৰ ভিতৰত থাকিব লাগিব আমি তৃতীয়তে তেওঁলোকে প্ৰচুৰতা অনুভৱ কৰিব নোৱাৰে উভয় নদী আত্মিক আহাৰটো পাব নোৱাৰিব মণ্ডলীটো যদি এৰি যায় শুকান মৰুভূমিত ঘূৰি ফুৰিলে কি লাভ হ'ব জগতখন শুকান মৰুভূমিৰ নিচিনা আৰু মণ্ডলী য'ত ঈশ্বৰৰ পৰা আত্মিক আহাৰটো পাই থাকে ইজনে সিজনৰ লগত সংগতি ৰাখি ফেলোশ্বিপ কৰি যিটো পাওঁ সেইটো নাইকিয়া হৈ যাব এতিয়া চতুৰ্থতে শান্তি আৰু বিশ্ৰাম নাথাকে যদি মণ্ডলীক এৰি যায় তেওঁৰ জীৱনৰ শান্তি নাথাকিব খোৱা যেন লাগিব তৃপ্তি নাপাব পিন্ধা যেন লাগিব নাপাব হোৱা নিচিনা লাগিব শান্তিৰে নহ'ব
মণ্ডলীটো এৰিলে তাৰপিছত পঞ্চমত বাট হেৰুৱাই শয়তানৰ বন্দী হয় আপোনালোকে ডিস্কভাৰী চাব পাৰে জাকৰ মাজত মহবিলাক থাকিলে বাফেল এইবিলাক থাকিলে কোনে আক্ৰমণ কৰিব পাৰে এজাক সিংহও নোৱাৰে কিন্তু কি কৰে কাইদা লৈ পিনি ফালৰি কাটি যাবলৈ দিয়ে আঁতৰাই দিয়ে জাকৰ পৰা কিবা কৰি পিনি আঁতৰাই দিয়ে তাৰ পিছত আক্ৰমণ কৰি খাই লাও খোলাটো মাত্ৰ থাকে মাথাটো মাত্ৰ শিংটো বহুত পালোৱান আপুনি ভাবিব পাৰে বা কোনোবা ভাই ভনীয়ে ভাবিব পাৰে মই মণ্ডলী নহলেও চলিব পাৰো ঘৰতে অনলাইনৰ শুনি থাকিম টিভি চাম মেছেজটো শুনি মাকো কেলে যাম নহয় ভাই ভনীবিলাক এনেকুৱা আহি ফিজিক্যালি এটেণ্ড হোৱাটোৰ নিচিনা নহয় কাৰণ বাইবেলৰ সেইটোৱে কৈছে তোমালোক মোত থাকা মইও তোমালোকত থাকিম ক'ত আছে যীশু মণ্ডলীত থাকে কাৰণ মণ্ডলীৰ মাথা হয় আমি যদি সহভাগিতাত থাকো খ্ৰীষ্ট আমাৰ লগত আছে আমি খ্ৰীষ্টৰ লগত আছে গতিকে আমাক আক্ৰমণ কৰিব নোৱাৰে দুৰ্বল হলেও আমাক আক্ৰমণ কৰিব নোৱাৰে জাকৰ মাজত যদি সদায় থাকো এতিয়া মণ্ডলীখন দীপাধাৰ স্বৰূপ দীপাধাৰ এটো ইহুদিবিলাকৰ দীপাধাৰটো এটা সোণৰ পৰাই এটাই হয় কিন্তু ইয়াত তিনডাল ইফালে তিনডাল মাজত এটা এই ধৰ্মধামত থোৱা যিটো দীপাধাৰ সেই দীপাধাৰৰ লগত তুলনা কৰিছে মণ্ডলীক প্ৰকাশিত বাক্য 1:20 পদ প্ৰকাশিত বাক্য 1:20 পদ পঢ়িম মোৰ সোঁহাতত যি হাতোটা তৰা দেখিলা তাৰ আৰু হাতোটা সোণৰ দীপাধাৰৰ নিগুৰ তত্ত্ব লিখা সেই হাতোটা তৰাই 7 মণ্ডলীৰ দূত আৰু সেই হাতোটা দীপাধাৰেই 7 মণ্ডলী ইয়াত যদি বাইবেলত ব্যাখ্যা নকৰিলেহেঁতেন হয়তো আমি বুজি নাপালোহেঁতেন ইয়াতে স্পষ্টকৈ কৈছে নিগুৰ তত্ত্ব মানে গভীৰ শিক্ষাটো মোৰ সোঁহাতত যি হাতোটা তৰা দেখিলা যোহনক কৈছে তাৰ আৰু হাতোটা সোণৰ দীপাধাৰৰ নিগুৰ তত্ত্বটো লিখা নিগুৰ তত্ত্ব মানে শিক্ষা এইটো লিখা বুলি কৈছে এই হাতোটা তৰাই 7 মণ্ডলীৰ দূত ইয়াতে 7টা মণ্ডলীৰ দূত মানে স্বৰ্গদূত নহয় এইটো এই মণ্ডলীক পৰিচালনা কৰা পাষ্টৰ 7টা মণ্ডলী 7 জন আছে আৰু সেই হাতোটা দীপাধাৰে 7 মণ্ডলী এতিয়া দীপাধাৰ বুলি কৈছে মণ্ডলী এতিয়া 7টা দীপাধাৰ ইংলিছত ক'লে লেম্প ষ্টেণ্ড বুলি কৈছে মণ্ডলীৰ ইতিহাসৰ 7টা মণ্ডলীক বুজায় মণ্ডলী ইতিহাসত মানে মণ্ডলী বুৰঞ্জীত এটা যুগটো 1 নম্বৰ দ্বিতীয় যুগটো 2 নম্বৰ এনেকা আহি আছে এইটোক বুজাইছে আৰু এতিয়া ঈশ্বৰে 7টা দীপাধাৰৰ জৰিয়তে মণ্ডলীক প্ৰতিনিধিত্ব কৰিছিলে ৰিপ্ৰেজেন্ট কৰিছিল আৰু আমাৰ প্ৰভুৱে যিজনে মৃত্যুবৰণ কৰিছিল আৰু পুনৰুত্থান হৈছিল তেওঁ সেই 7টা দীপাধাৰৰ মাজত কাম কৰিছিল আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুৱে আমাক মুক্তি দিবলৈ আমাৰ পাপবোৰ ক্ষমা কৰিবলৈ মৰিলে মৰাৰ পিছত তেওঁ পুনৰুত্থান হ'ল আৰু পুনৰুত্থিত প্ৰভুৱে সেই 7টা মণ্ডলীৰ মাজত গৈ এনেকে পৰিচালনা কৰি আছিলে এইটো দীপাধাৰৰ লগত তুলনা কৰিছে দীপাধাৰ বুলি কৈছে তেওঁ সেই 7টা দীপাধাৰৰ মাজত কাম কৰিছিলে গতিকে মণ্ডলীখন দীপাধাৰৰ নিচিনা যিয়ে পৃথিৱীখনক পোহৰাই তোলে দীপাধাৰ আন্ধাৰ আবাসৰ ভিতৰত ঠাইখিনি পোহৰাই তোলে এতিয়া আটাইয়ে বুজিব পাৰিছেনে নাই নাজানো
মই কৈ থাকিব চেষ্টা কৰিব লাগিব বুজিব এতিয়া অতি পবিত্ৰ স্থান ধৰ্মধামত এনেকা আছে পবিত্ৰ স্থান আছে আৰু অতি পবিত্ৰ স্থান আমি সেমিনাৰত চাই আছো আৰু সেই ভিতৰত বেলেগ লাইট নাই বেলিৰ পোহৰো নাই সেই দীপাধাৰৰ পোহৰতে পুৰোহিতবোৰে কাম কৰিব লগা হৈছিল তাত বেলেগ টৰ্চ লৈ যাব নোৱাৰে বেলেগ জুই নোৱাৰে বেলিৰ পোহৰো নোহোমায় এই তাতে সেই পোহৰৰ ভিতৰতে কাম কৰিব লাগিব তেওঁলোকে এতিয়া গণনা পুস্তকলৈ যাম গণনা পুস্তক কেইবাটাও বাইবেল পদ আছে হলেও গণনা পুস্তকটো চাম Numbers chapter 8 verse 1 to 4 গণনা পুস্তক 8 অধ্যায় 1 পদৰ পৰা 4 পদলৈ এক পদটো পঢ়িছো আপোনালোকে দুই পদ এনেকৈ পঢ়ি যাওঁ তাৰ পাছত যেহোৱাই মোচেক ক'লে তাতে হাৰুনে সেইদৰে কৰিলে মোচেক দিয়া যেহোৱাৰ আজ্ঞা অনুসাৰে দীপাধাৰৰ সন্মুখত পোহৰ কৰাকৈ তেওঁ প্ৰদীপবোৰ জ্বলালে এই দীপাধাৰটো কল্পনাৰে বনোৱা নহয় মানুহৰ বুদ্ধি মানুহৰ কল্পনাৰে বনোৱা নহয় ঈশ্বৰে ষ্ট্ৰাকচাৰ বা কি বুলি ক'ব এইটো আৰ্কিটেক্ট এইটো দেখুৱাই দিছিলে নমুনাটো তেওঁ দেখুওৱা মতেহে কৰিব লাগে বুলি এতে মোচেক দেখুওৱা নমুনাৰ দৰে তেওঁ সেই দীপাধাৰ সাজিলে এইদৰে সাজিছিলে এতিয়া দীপাধাৰ সোণেৰে নিৰ্মিত আছিলে আটাইবোৰ সোণ হয় ইয়াতে যাত্ৰা পুস্তক 25 অধ্যায়ত এইবোৰ কথাটো আছে আৰু কেৱল তম্বুৰ ভিতৰত থকা দীপাধাৰখনে পোহৰাইছিল বেলেগ পোহৰ নাছিল কেৱল সেই দীপাধাৰৰ পোহৰটোৱে পোহৰাইছিল সেই ধৰ্মধামটো খিৰিকী নাই এইটো আন্ধাৰ আৰু সেই দীপাধাৰে পোহৰ কৰে পুৰোহিতসকলে কেৱল দীপাধাৰৰ পৰা অহা পোহৰৰ তলত আবাসত কাম কৰিব লগা হৈছিল বেলেগ পোহৰ নহয় সেই তাৰে পোহৰৰ কাম কৰিব লগা হৈছিল তেওঁলোকে এইদৰে মণ্ডলীয়ে কেৱল প্ৰভুৰ পোহৰৰ তলতহে কথা ক'ব পাৰো কাম কৰিব পাৰো সেৱা কৰিব পাৰো এতিয়া আমি মণ্ডলীক দীপাধাৰ বুলি কৈছে আৰু মণ্ডলীয়ে খ্ৰীষ্টৰ পোহৰৰ ভিতৰতহে কথা ক'ব পাৰো আৰু তেওঁ সেৱা কৰিব পাৰো বেলেগ পোহৰ নালাগে এতিয়া দীপাধাৰৰ জুই সদায় জ্বলি আছিল কাৰণ প্ৰতিদিনে পুৱা গধূলি জিত গছৰ গুটিৰ নিৰ্মল তেল যোগান ধৰিব লগা হৈছিল এইটো জিত গছ জলফাই অলিভ অইল বুলি কয় আজিকালি ডাঙৰ হোটেলবিলাকত কিবা কিবি ভাজিলে অলিভ অইল আমুক তামুক বুলি কয় এই তেলেৰেহে সদায় মানে ৰাতিপুৱা গধূলি সেই দীপাধাৰটো চাফা কৰি তেল ঢালি থাকিব লগা হৈছিল আৰু সেইদৰে তেওঁলোকে পোহৰত কাম কৰিছিলে ইয়াক উজ্জ্বল কৰি ৰাখিবলৈ প্ৰদীপটো সকলো সময়তে পৰীক্ষা কৰিব লগা হৈছিলে এইদৰে তেওঁলোকক আদেশ দিছিল পুৰোহিতসকলক আমি উজ্জ্বল পোহৰৰ অধীনত জীৱন যাপন কৰিব লাগিব আমাৰ প্ৰভুক বেলিৰ লগত তুলনা কৰিছিল
বেলিৰ পোহৰত আটাইবোৰ জীৱ জন্তু গছ গছনি জীয়াই থাকে আমিও খ্ৰীষ্টৰ পোহৰতে চলিব লাগিব সদায় জীৱন যাপন কৰিব লাগিব গতিকে আমি সদায় মণ্ডলীত ঈশ্বৰৰ বাক্যৰ যোগান পাব লাগিব এটো কাৰণে মণ্ডলী যদি সহভাগিতা এৰি যায় সদায় যদি সহভাগিতাত নাহে গীৰ্জাত নাহে তেতিয়া হলে সেই যোগানটো নাপাব ঈশ্বৰে দিয়া আত্মিক আহাৰটো আমি নাপাম আৰু আমি সদায় সাৱধান হোৱা উচিত যাতে পোহৰ নুমি নাযায় আমাৰ অন্তৰত পবিত্ৰ আত্মা দিয়া হৈছে আৰু সেই পবিত্ৰ আত্মাক নুমাব নালাগে বুলি কৈছে পবিত্ৰ আত্মাৰ জুইটো নুমাব নালাগে সেই দীপাধাৰটো ৰাতিপুৱা গধূলি সদায় জ্বলি থাকিবলৈ নিৰ্মল জিত গুটিৰ তেল দি থাকিব লগা হৈছিল এতিয়া আত্মাৰ জুইটো জ্বলাই থাকিবলৈ হলে আমি সদায় ঈশ্বৰৰ বাক্যটো খাই থাকিব লাগিব এইটো এতিয়া আমাক জগতৰ পোহৰ বুলিও কৈছে লোক 11 অধ্যায় 33-36 Gospel Luke chapter 11 verse 33-36 মই 33 টো পঢ়িছো আপোনালোকে 4 টো পঢ়ি যাব কোনেও চাকি লগাই গুপুত ঠাইত বা দুনৰ তলত নথয় কিন্তু ভিতৰলৈ সোমোৱাবিলাকে পোহৰ দেখিবলৈ গছৰ ওপৰতহে থয় এতেকে তোমাৰ ভিতৰত থকা পোহৰ আন্ধাৰ হৈছে নে নাই তাক চোৱা ইয়াতে প্ৰভুৱে কৈছিলে কোনোবাই চাকি লগাই দুনৰ তলত নথয় বা দুনটো বুজি পাইছেনে আধুনিক যুগৰ ল'ৰা ছোৱালী বুজি নাপাব দুনটো কি 5 কেজি 10 কেজি হোৱা ধৰা এটা পাছেৰ নিচিনা ৰাইডাঙেৰে বনাইছিলে আগৰ দিনত আৰু সেইটোৰে ধান বিলাক জোখা মেলা কৰিছিল এতিয়া কোনোবাই চাকিটো জ্বলালে দুনটো ঢাকি থৈ দিলে তেনেকৈতো কোনেও নকৰে এই বাল্বটো জ্বলালে কিবা এটাৰে ঢাকি থৈ দিলে এনেকাটো নকৰে এই ঠাইত ৰুমত সোমোৱা মানুহবিলাকে যেন পোহৰ পায় তাৰ কাৰণেহে চাকিটো জ্বলায় এইটো প্ৰভুৱে কৈছে তোমাৰ চকুৱে শৰীৰৰ প্ৰদীপ যেতিয়া তোমাৰ চকু ভালে থাকে আমাৰ চকু ভালে থাকিলে আটাইবোৰ পোহৰ যদি চকু বেয়া হয় আন্ধাৰ এতিয়া ইয়াত গুৰুত্বপূৰ্ণ কথাটো কি আমি চাব লাগিব এতেকে বুলি কৈছে এতেকে 35 এতেকে তোমাৰ ভিতৰত থকা পোহৰ আন্ধাৰ হৈছে না নাই তাক চোৱা এতিয়া আপোনাৰ অন্তৰত থকা যিটো পোহৰ এইটো আন্ধাৰ হৈছে নে নাই হোৱা পৰীক্ষা কৰি চাব লাগিব কেনেকৈ আন্ধাৰ হ'ব পাপ কৰি যদি ঈশ্বৰৰ পৰা আঁতৰি যায় দিনে 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 এইটো আন্ধাৰ হৈ যাব আগৰ দিনত লেম্প ব্যৱহাৰ কৰিছিলে মানুহে যদি সদায় নুধুয়ে আজি অলপ কালি অলপ কলা হৈ একেবাৰে পোহৰ নিদিয়া হৈ যায় সেইদৰে আপোনাৰ ভিতৰত এটা উজ্জ্বল পোহৰ আছে আৰু সেই পোহৰটো সদায় উজ্জ্বল কৰি ৰাখিবলৈ হলে ঈশ্বৰৰ বাক্য লাগে আৰু যদি তাকে নকৰি পাপে কৰি থাকে আঁতৰি থাকে ঈশ্বৰৰ পৰা তেতিয়ালে লাহে 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 আন্ধাৰ হৈ যাব এটো কাৰণে আমি আটাইয়ে পৰীক্ষা কৰি চোৱা উচিত মোৰ হৃদয়ৰ ভিতৰত থকা পোহৰটো আন্ধাৰ হৈছে নেকি এই বুলি আৰু যদি আন্ধাৰ হৈছে নিজে জানে তেতিয়া সাফা কৰিব লাগিব কিহেৰে সাপ ভৰাই পিনি মানুহটোক জোকাৰি টানি দিলেতো নাযাব সেই আন্ধাৰটো বাক্য ঈশ্বৰৰ বাক্যৰেহে ধুব পাৰিব ঈশ্বৰৰ বাক্যই ধুয়ে
এইটো আছে তাৰপিছত এতেকে যদি তোমাৰ গোটেই শৰীৰ দীপ্তিময় আৰু তাৰ কোনো ভাগ অন্ধকাৰময় নহয় তেন্তে প্ৰদীপে উজ্জ্বল ৰশ্মিৰে তোমাক দীপ্তি দিলে যদি পোহৰ আছে পোহৰটো ভালকৈ জ্বলি আছে তেতিয়াহ'লে পোহৰ দীপ্তি দিব যি ৰূপ হয় এইদৰে গোটেইটো দীপ্তিময়হে হ'ব দীপ্তিময় হ'ব এতিয়া প্ৰথম থেছালনিকা 5:19 পদত কৈছে পবিত্ৰ আত্মাৰ জুই নুমাব নালাগে এতিয়া আকৌ পবিত্ৰ আত্মা কোৱাৰ লগে লগে অন্য বিশ্বাসীবিলাকৰ দৰে আমি বিশ্বাস কৰিব অন্য বিশ্বাসীবিলাকে গীটাৰ বজাই ধুনীয়াকৈ সুৰ লগাই এই পবিত্ৰ আত্মা ঈশ্বৰ মোৰ হৃদয়লৈ আহক এনেকা নহয় নতুন জন্ম পোৱা সময়তে পবিত্ৰ আত্মাটো দিয়া হ'ল আৰু তেওঁ এৰি নাযায় তেওঁ কাম কৰিবলৈ দিব লাগিব আমি যদি পাপ কৰি থাকো তেতিয়া বেজাৰ পায় দুখ পায় আৰু জুই পোহৰটো লাহে লাহে নাইকিয়া হৈ যাব পবিত্ৰ আত্মাই আপোনাৰ জীৱনৰ কাম কৰিব নোৱাৰিব লাহে লাহে আন্ধাৰ হ'ব সেইটো কাৰণে পবিত্ৰ আত্মাৰ জুই নুমাব নালাগে বুলি কৈছে প্ৰথম থেছালনিকা 5:19 পদত এইটো মনত ৰাখক প্ৰিয়সকল এতিয়া দীপাধাৰ বা লেম্পষ্টেণ্ড 7টা ডাল যুক্ত আছিল এইটো আমি অথনি পঢ়িলো 7টা ডাল সংযোগ হোৱাৰ বাবে দীপাধাৰ সংযোগত জ্বলাই দিয়া হৈছিল এইটো এনেকা তিনটা মাজতে এটা আছিল তাতে জ্বলাই দিলে এটা মাত্ৰ হলেতো ইমান পোহৰ নহলেহেঁতেন 7টা আছিল আৰু তাৰ পৰা বহুত উজ্জ্বল পোহৰ পায় আৰু 7 নম্বৰটো আমি জানো ঈশ্বৰৰ নম্বৰ হয় 6 নম্বৰটো কি হয় মানুহৰ নম্বৰ আৰু শয়তানৰ নম্বৰ 7 নম্বৰ মানে পাৰফেক্ট নম্বৰ সপ্তাহত 7 দিন আছে না নাই আৰু সেই সপ্তাহত আহিব লগা সপ্তাহত সদায়ে 7 দিন পাৰফেক্ট এইটো বাইবেলত নম্বৰৰ বহুত মিনিং আছে আমি লাহে লাহেকৈ শিকি থাকিম ইয়াতে 7টা দীপ একেলগে জ্বলাই দিলে সেইবোৰ অধিক উজ্জ্বল হৈ পৰে ঠিক তেনেদৰে মণ্ডলীখনো প্ৰভুৰ লগত নিজৰ মুৰব্বী হিচাপে সংযুক্ত হ'ব লাগিব মণ্ডলী খ্ৰীষ্টৰ শৰীৰ খ্ৰীষ্ট মণ্ডলীৰ মূৰ আৰু সেই মাথা লগত আমি সংযোগ হ'ব লাগিব এতিয়া মোৰ 10টা আঙুলি আছে কিছুমানৰ 11টা থাকে নহয় জানো আছে আৰু কিছুমানৰ জন্মৰ পৰা এতিয়া হাত দুখন আছে ভৰি দুখন আছে আৰু ভৰি আঙুলি আছে কাণ আছে নাক আছে চকু আছে এতিয়া এই মূৰৰ লগত সংলগ্ন হৈ আছে মাথাৰ লগত যদি সৰু আঙুলিয়ে কয় এই মই তোমালোকৰ লগত নাথাকো যদি কাটি পেলাই থৈ দিয়ে ই অকলে চাবলৈ বেয়া হ'ব যদি আমি থালত থৈ দিওঁ অকলে চাবলৈ বেয়া হ'ব আৰু লৰচৰ নহব আকৌ এই হাতখনো বেয়া দেখি এতিয়া আমি প্ৰভুৰ লগত সংযুক্ত হৈ থাকিলে উজ্জ্বলকৈ পোহৰটো দেখুৱাব পাৰিম কাৰণ আমাক জগতৰ পোহৰ বুলি কৈছে পোহৰ কিহৰ কাৰণে লাগে আন্ধাৰত মানুহে চাবলৈ এই জগতখন অতিশয় অন্ধকাৰ আমিহে অকমান সৰু সৰু পোহৰ হয় আমি পোহৰ দিব লাগিব এতিয়া মণ্ডলীৰ সকলো খ্ৰীষ্টিয়ানকো প্ৰভুৰ লগত জড়িত হ'ব লাগিব লাগি থাকিব লাগিব তেওঁৰ লগত পোহৰৰ উৎস হৈছে প্ৰভু আমি নিজে পোহৰ নহয় প্ৰভুহে পোহৰ তেওঁৰ পৰা পোহৰ আহৰণ কৰি জগতত আমি পোহৰ দিব লাগিব এইটো গতিকে পোহৰ পাবলৈ হলে প্ৰভুৰ লগত লাগি থাকিব লাগিব আমাৰ মনত আছেনে মচিয়ে 40 দিন 40 ৰাতি ঈশ্বৰৰ লগত কথা পাতি আছিলে সিনাই পৰ্বতত তেওঁ অহা সময়ত ইমান উজ্জ্বল হৈ গল
মানুহে তেওঁৰ চেহেৰা চাব পৰা নাছিল এইদৰে আমি প্ৰভুৰ পৰা পোহৰ আহৰণ কৰি তেওঁৰ লগত সহভাগিতা লৈ পোহৰ লাভ কৰি আন্ধাৰত পোহৰ দিব লাগিব আৰু আমি যদি তেওঁৰ লগত সংযুক্ত নহওঁ তেন্তে আমি কেতিয়াও জগতৰ পোহৰ হ'ব নোৱাৰো তেওঁৰ লগত যদি নাথাকো অকলশৰীয়া আপোনপেটীয়া স্বাৰ্থপৰ চিকতা ঈৰ্ষাপৰায়ণ তিতা মনৰ মানুহ হলে কেতিয়াও পোহৰ দিব নোৱাৰিম এদিনা শুক্ৰবাৰত আমি ষ্টাডি কৰিছিলো তিক্ততাৰ বিষয়ে এইবোৰ এৰিব লাগিব আকৌ মণ্ডলীখন লোনৰ লগতো তুলনা কৰিছে লোন মানে নিমখ আৰু পোহৰৰ লগত তুলনা কৰিছে মথি 5:13 Matthew chapter 5 verse 13 chapter 5 verse 13 তোমালোক পৃথিৱীৰ লোন কিন্তু যদি লোনৰ সোৱাদ গুছিল তেন্তে তাক কিহেৰে লোনা কৰা যাব সেয়ে তেতিয়াৰে পৰা একো কামৰ নহয় কেৱল বাহিৰলৈ পেলোৱা আৰু মানুহৰ গছকাৰ যোগ্যহে হয় প্ৰিয়সকল আমাক কৈছে তোমালোক জগতৰ পোহৰ আৰু জগতৰ লোন বুলিও কৈছে কিন্তু যদি নিমখৰ চুক বা সোৱাদটো গুচি যায় তাক কিহেৰে আকৌ লুনিয়া কৰিব কেনেকৈ কৰা যাব যদি নিমখৰ যিটো গুণ এইটো নাইকিয়া হৈ গলে মানুহৰ গছকাৰ যোগ্যহে হয় বুলি কৈছে এতিয়া এই কথাটো বুজিবৰ কাৰণে তেতিয়াৰ কথা আমি অকমান জানিব লাগিব বৰ্তমানৰ নিমখটো কেতিয়াও নিমখ নাইকিয়া হৈ নাযায় বুঝছে জানো নিমখ সোৱাদটো নাইকিয়া হৈ জানো বৰ্তমান যুগৰটো নহয় সেই তেতিয়া যিশুৰ তাৰ আগত যিবিলাক নিমখ আছিলে এতিয়াৰ নিমখ নিচিনা নহয় চুকটো নাইকিয়া হৈ যায় সোৱাদটো নাইকিয়া হৈ যায় আৰু সেই নিমখটো যদি সোৱাদ নাইকিয়া হৈ যায় একো কামৰ যোগ্য নহয় আকৌ এটা মই জমা কৰি থৈ দিম লাই লাফা ৰুম নহব গৈছে একো কামৰ নহয় তেতিয়াহ'লে কি কৰে মানুহবিলাকে এই বোকা হৈ থাকে এইটো কাৰণে অলপ শিল বালি দি মানুহ খোজকাঢ়া কৰা নিচিনা সেই চুক নাইকিয়া নিমখ মানুহে খোজকাঢ়ে তাৰ ওপৰত এতিয়া আপোনাৰ খ্ৰীষ্টিয়ান জীৱন আমাক জগতৰ লোন বুলি কৈছে নিমখ আপোনাৰ নিমখীয়া যিটো গুণ এইটো নাইকিয়া হলে ঈশ্বৰৰ কাৰণে একো লাভ নহব মানুহে গছকিবলৈহে হ'ব মানুহে গছকিলে ভাল পাব জানো আমাৰ ওপৰত যদি গছকি যায় ভাল নাপাওঁ তেনেকুৱা হ'ব নালাগে মণ্ডলী হৈছে জগতৰ লোন বাইবেলে মণ্ডলীক কোৱা নাই তুমি খমিৰ বা তুমি আন্ধাৰ বুলি খমিৰ মানে পাউৰুটি বনালে কিবা এটা খাৰ কৈছে ইংলিছত এইটো নিদিলে নুফুলে আৰু বাইবেলৰ খমিৰ মানে পাপক বুজায় আৰু আন্ধাৰো পাপক বুজায় কিন্তু বাইবেলৰ কতো মণ্ডলীক কোৱা নাই তুমি খমিৰ তুমি আন্ধাৰ বুলি কিন্তু কি কৈছে লোন নিমখ পোহৰ বুলি কৈছে আমাৰ হয় পৰিত্ৰাণ পোৱা খ্ৰীষ্টিয়ান সকল হৈছে জগতৰ লোন আৰু পোহৰ নিমখৰ বৈশিষ্ট্য নিমখৰ এটা গুণ আছে নিমখে কি কৰে ক্ষয় ৰোধ কৰে আৰু সংৰক্ষক হিচাপে কাম কৰে আজিকালি আধুনিক যুগত ফ্ৰিজ আছে ফ্ৰিজত বস্তুকেইটা ভৰাই থৈ দিলে নেগেলে কিন্তু তাহানি যুগত ফ্ৰিজ নাই মানুহে বহুত দিনলৈকে সংৰক্ষণ কৰি খাবৰ কাৰণে নিমখেৰে মাংস হওক মাছ হওক নিমখ সানে তাৰপিছত শুকুৱাই থৈ দিয়ে নেগেলে এইটো তাৰ গুণ আৰু
নিমখে গেলি যোৱাৰ পৰা ৰক্ষা কৰে। এতিয়া ঈশ্বৰৰ দৃষ্টিত এই জগতখন গেলি গৈ আছে। এই জগতখন অতিশয় আন্ধাৰ। আপোনালোকে ভাবিব নালাগে ইমান ভাল, ইমান ধুনীয়া বুলি। ঈশ্বৰৰ দেখাত গেলি আছে, আন্ধাৰহে। ইয়াত আশা নাই। আপুনি যদি ইয়াত অতিপাত আশা কৰে বেজাৰ পাব, ভাল খ্ৰীষ্টিয়ান হ'ব নোৱাৰিব এই জগতটো যদি আশা কৰে বেছি। এতিয়া আমাক জগতৰ পোহৰ বুলি কৈছে। এই জগতটো গেলি আছে, ধ্বংসলৈ গৈ আছে। আমি পোহৰ দেখাব লাগিব ঈশ্বৰৰ ৰাস্তা। জীৱনৰ সোৱাদ নাই ঈশ্বৰবিহীন মানুহবিলাক। আমি সোৱাদ দিব লাগিব, ৰক্ষা কৰিব লাগিব তেওঁলোকক নিমখৰ দৰে। আৰু নিমখৰ এটা গুণ আছে, নিজে বিলীন হৈ যায় কিন্তু আনক সোৱাদ দিয়ে, নহয় জানো? নিমখটো গলি যায়, তাৰ চেহেৰাটো নাই। বা তৰকাৰী নিজে গলি যায় কিন্তু সোৱাদটো থাকে আৰু মানুহক সোৱাদ দিয়ে। আমাৰ খ্ৰীষ্টিয়ান বিলাকৰ জগতৰ লোন বুলি কৈছে, মই এনেকা নহয়। মই বুলি ক'লে নহব। আপুনি বিলীন হ'ব লাগিব, গলি যাব লাগিব আনক জীৱনৰ সোৱাদ দিবলৈ। মানুহৰ স্বাভাৱিকতে স্বভাৱ আছে অহংকাৰ, নহয় জানো? আছেনে নাই? আছে। সেইবোৰ নাইকিয়া হ'ব লাগিব, মিলি যাব লাগিব। নিজকে একেবাৰে গলিবলৈ দি আনৰ জীৱনৰ সোৱাদ লগা কৰিব লাগিব। মমবাতিৰ নিচিনা হয় খ্ৰীষ্টিয়ান জীৱন। খ্ৰীষ্টিয়ান জীৱন মমবাতিয়ে জ্বলি জ্বলি যায়। জোহন ডুবকেও কৈছিলে তেওঁ ডাঙৰ হৈ যাব লাগে, মই সৰু হৈ যাব লাগে। যীশুৰ বিষয়ে কৈছে। বহুতে যীশুক দাঙি নধৰাকৈ নিজকহে দাঙি ধৰে। নিজক দাঙি ধৰিব নালাগে, যীশুকে দাঙি ধৰিব লাগিব, যীশুৰহে গৌৰৱ কৰিব লাগিব। এতিয়া নোহৰ দিনত নোহ আছিল জগতৰ লোন আৰু পোহৰ। তেওঁ ইমান মানুহবিলাকক কাকুতি মিনতি কৰিলে, অনুৰোধ কৰিলে, প্ৰচাৰ কৰিলে ঈশ্বৰৰ ধাৰ্মিকতা, কিন্তু মানুহবিলাকে গ্ৰাহ্য নকৰিলে। তাৰ পৰিণাম কি হ'ল? আটাইবোৰ মানুহ নাকেৰে উশাহ নিশাহ লোৱা আটাইবোৰ। আৰু জেৰেমিয়াৰ দিনত জেৰেমিয়া জগতৰ লোন আছিল। তেওঁ বহুত বাৰ চেষ্টা কৰিলে। বাইবেলত জেৰেমিয়াক কান্দুৰা ভাৱবাদী বুলি কয়। কেলে? মোৰ চকু পানী যদি নদী হোৱা হলে বুলি কান্দিবলৈ। আকৌ কি কৈছে? আপোনাৰ কথাটো নকলেও অন্তৰত জ্বলি থাকে, কলেও বিপদ, নকলেও বিপদ, কলেও মাৰে। ঈশ্বৰৰ বাক্য কোৱা মানুহক ভাল নাপায় নহয় জগতত। তাহানিও এতিয়াও ভাল নাপায়। আকৌ নকোৱাকেও জানো থাকিব পাৰে? নকলে ঈশ্বৰে কৈছে সাৱধান, এই মনুষ্য জাতিটো শুনক নুশুনক তুমি কোৱা। আকৌ কলেও আমাৰ ভাল নাপায়। সেইটো জেৰেমিয়া জগতৰ পোহৰ আছিলে আৰু নিমখ আছিলে, কিন্তু তেওঁলোকে গ্ৰাহ্য নকৰিলে। তাৰ পৰিণামটো তেওঁবিলাকে পৰদেশত জীয়াতু ভুগিব লগা হৈছিলে, আমি জানো। এতিয়া জেৰেমিয়া Jeremiah chapter 20 verse 10. Jeremiah 20 অধ্যায় 10 পদ পঢ়িম। কিয়নো অনেকে দুৰ্নাম কৰা মই শুনিলো, চাৰিওফালে ত্ৰাস, তোমালোকে তাৰ বিৰুদ্ধে কথা কোৱা আৰু আমিও তাৰ বিৰুদ্ধে কথা কম। মই উজুতি খাবলৈ বাট চাই থকা মোৰ সকলো বন্ধুৱে কয়, কিজানি তাক ভুলোৱা যাব, তাতে আমি তাক বলে পাৰিম, আমি তাৰ ওপৰত প্ৰতিকাৰ সাধিম।
জেৰেমিয়া ভাৱবাদীয়ে উজতি খোৱাটোলৈ বাট চাই থাকে আকৌ তেওঁৰ বিৰোধীবিলাকে। এই পিছল খাব নেকি, উজতি খাব নেকি, তাক ধৰিব পাৰিম নেকি, কিহবাত এই বুলি তেওঁৰ শত্ৰুবিলাক। এতিয়া আমি এনেকুৱা খ্ৰীষ্টিয়ান হ'ব লাগিব পৃথিৱীৰ মানুহ, ঈশ্বৰহীন মানুহ দুৰ্নীতিগ্ৰস্ত ভ্ৰষ্ট হলেও আমি দুৰ্নীতি নকৰা মানুহ হ'ব লাগিব। ভ্ৰষ্ট, পাপিষ্ট, অবাধ্য এই জগতৰ মানুহ, আমি তেনেকুৱা হ'ব নালাগিব। এতিয়া পৃথিৱীত লোণ নাথাকিলে সাগৰখন নষ্ট হৈ পৰিলেহেঁতেন। এতিয়া নিমখ যদি নাথাকিলেহেঁতেন সাগৰটো গেলি যাব। সাগৰ যদি গেলি যায় মানুহ থাকিব নোৱাৰিব পৃথিৱীত। সাগৰৰ পানী নিমখীয়া আৰু সেইটো বিনা উদ্দেশ্যত নহয়, এইটো ধন কৰি থাকে, নহলে গেলি গলেহেঁতেন আৰু বৰবাদ হলেহেঁতেন। যেতিয়া খ্ৰীষ্টিয়ানসকলক ৰেপচাৰ কৰা হ'ব, পুনৰুত্থান কৰা হ'ব, তুলি নিয়া হ'ব, তেতিয়া পৃথিৱীখন সম্পূৰ্ণ ভ্ৰষ্ট হৈ আন্ধাৰ হ'ব। এতিয়া যে অকমান শান্তি আছে, অকমান দয়া আছে, মমতা আছে পৃথিৱীত, অলপমান যে যুদ্ধ বিগ্ৰহ অত্যাচাৰটো অকমান যে ৰৈ আছে, সেইটো নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকৰ কাৰণেহে আছে। যিদিনাখন নতুন জন্ম পোৱা খ্ৰীষ্টিয়ানবিলাকক তৎক্ষণাত তুলি নিয়া হ'ব, তাৰ পিছত পুৰা ভ্ৰষ্ট হ'ব এই পৃথিৱীখন, একো শান্তি নহ'ব, ভয়ানক দিন হ'ব সেইদিনা। এতিয়া লোণ নিজে দ্ৰৱীভূত হৈ সোৱাদ দিয়ে, দ্ৰৱীভূত হৈ যায়, নিমখটো গলি যায়, তাৰ অস্তিত্বই নাইকিয়া হৈ যায়, কিন্তু তাৰ গুণটো ৰৈ যায়। এতিয়া লোণ যেতিয়া দ্ৰৱীভূত নহয় তেতিয়া ই কোনো সোৱাদ দিব নোৱাৰে। নিমখ যদি গলি নাযায় ই কেনেকৈ সোৱাদ দিব? আপুনি যদি নিজকে সৰু কৰিব নোৱাৰে প্ৰভুৰ কাৰণে, শুভবাৰ্তাৰ কাৰণে, কেনেকৈ মানুহে জীৱনৰ সোৱাদ পাব? নাপাব। বলিদান দিয়া খ্ৰীষ্টিয়ান হোৱাৰ অৰ্থ এইটোৱেই, আমি নিজকে বলিদান দিব লাগিব। জীয়াই মৰি পিনি বলিদান দিয়া বুলি কৈছে। পুৰণি কালত ভেড়া, ছাগলী, পাৰ ইত্যাদি বধ কৰে। এতিয়া আমাক আটাই নতুন জন্ম পোৱাবিলাককে পুৰোহিত বুলি কৈছে। পুৰোহিতৰ কামটো কি? আনৰ হৈ প্ৰাৰ্থনা কৰা ঈশ্বৰৰ ওচৰত। এতিয়া আমাক পবিত্ৰ, জীৱিত, নিষ্কলংক, গ্ৰহণীয় বলিস্বৰূপে নিজকে উৎসৰ্গ কৰা বুলি কৈছে। কাটি পিনি নহয় ডিঙিটো, জীয়াই থাকি ঈশ্বৰৰ কাম কৰিব লাগিব। কেনেকৈ জীয়াই থাকিব লাগিব? পবিত্ৰ হিচাপে। আৰু সেইদৰে আমি নিজকে বলিদান দিব লাগিব ঈশ্বৰক, সেইটো কৈছে। এতিয়া শুভবাৰ্তা প্ৰচাৰ বা এভাঞ্জেলিজিমৰ কাৰণে, সেইটো কামৰ কাৰণে, সেৱাৰ কাৰণে খ্ৰীষ্টিয়ানবিলাকে নিজকে বলিদান দিয়া উচিত। বলিদান মানে কাটি পিনি নহয়, জীয়াই থাকি পবিত্ৰ হিচাপে জীৱন যাপন কৰি। এইটো নহয় মই জগততো অকমান থাকিম, ঈশ্বৰৰ লগতো অকমান থাকিম। দুই নাৱত দুই ভৰি দিয়া মানুহটো ক'তো নাযায়। পাৰফেক্টলি এটা জাগাত থাকিব লাগিব। এইটো এতিয়া বলিদান অবিহনে মণ্ডলীৰ জৰিয়তে একোৱেই নহয়। বলিদান, ত্যাগ, কপালৰ ঘাম মাটিত পেলাব লাগিব, আমাৰ পকেটটো খালী কৰিব লাগিব, তেহে আমি শুভবাৰ্তা প্ৰচাৰ কৰিব পাৰিম। মানুহ এনেও বহুত কঠিন মনৰ, আৰু তাকে কৰিবলৈ গ'লে আমি কান্দিব লাগিব, দুখ পাব লাগিব, তেহে পাৰিম। যোহন 12:24, যোহন 12:24, Gospel John 12:24.
পঢ়িম মই তোমালোকক অতি স্বৰূপে কওঁ ধানৰ গুটি এটি যদি মাটিত পৰি নমৰে সি অকলেহে থাকে কিন্তু যদি মৰে তেন্তে অনেক গুটি ধৰে প্ৰভুৱে ইমান ধুনীয়াকৈ উদাহৰণ দি দৃষ্টান্ত দি আমাক কৈছে বুজিবৰ কাৰণে ইয়াতে কৈছে প্ৰভুৱে মই তোমালোকক অতি স্বৰূপে কওঁ সঁচাকৈ কওঁ ধানৰ গুটি এটি যদি মাটিত পৰি গেলি নাযায় ই যদি নমৰে কঠীয়াটো নোলাব যদি মৰে তেতিয়া তাৰ পৰা কঠীয়াটো ওলাব সেই কঠীয়াৰ বাঢ়ি বাঢ়ি এগোছা হ'ব আৰু তাতে অনেক ধান হ'ব এইদৰে নতুন জন্ম পোৱা ভাই ভনী আমি যদি নিজে নমৰো তেতিয়াহ'লে আমাৰ দ্বাৰাই কোনোবাই যে পৰিত্ৰাণ পাব আশা কৰিব নোৱাৰো কথাৰে নহ'ব ভাই ভূঁইও ৰুব লাগিব বুলি গান আছে পুৰণি গান ভাল গান আমি কথাটো সুন্দৰ সুন্দৰ ক'লে নহ'ব ত্যাগ কৰিব লাগিব বলি দিব লাগিব নিজক তেতিয়াহে কামটো হ'ব নহ'লে আমাৰ দ্বাৰাই কোনেও পৰিত্ৰাণ নাপাব এইটো লোন নিজকে প্ৰকাশ নকৰে মাথোন দ্ৰৱীভূত হয় নিমখে নিজকে জহাই নুফুৰে নিমখে নিজকে মই নিমখ মই টাটা নিমখ মই अन्नपूर्णा নিমখ বুলি বুকুটো ডাঙৰ কৰি নেদেখা কি কৰে সি নিজে গলি যায় আনক সোৱাদ দি যায় খ্ৰীষ্টিয়ান জীৱনটো নীৰৱে নিস্তব্ধে নম্ৰতাৰে ঈশ্বৰৰ বাধ্য হৈ নিজক নহয় যিশুকে দাঙিব লাগিব নিজে গলি যাব লাগিব সৰু হ'ব লাগিব ইজি নহয় কথাটো ইমান সহজ নহয় পবিত্ৰ আত্মাৰ সহায় নহলে মানুহৰ চৰিত্ৰটো এনেও অহংকাৰ নতুন জন্ম পাইছে বুলি ধুই পখালি একেবাৰে সাফা হৈ গ'ল নহয় এতিয়াও আছে এইটো নম্ৰ হ'ব লাগিব পৌলে কৈছিলে কেতিয়াবা মই নিজকে ঘুষা মাৰি দমন কৰিছো আমিও পবিত্ৰ আত্মাৰ সহায় ল'ব লাগিব এতিয়া খ্ৰীষ্টিয়ানসকলে প্ৰভুৰ মহিমা প্ৰকাশ কৰিবলৈ নিজকে লুকাই থাকে নিজে ওপৰলৈ আহিব নালাগে নিজকে আঁতৰাই পেলোৱাৰ কথা সেইবাবে খ্ৰীষ্টিয়ানসকলে শুভবাৰ্তাৰ বাবে শ্ৰম আৰু বলিদানক সহজভাৱে ল'ব পাৰে মইটো যদি আগত আগবঢ়াই থাকে তেওঁৰ দ্বাৰাই যে কাম হ'ব নহয় আমাৰ দ্বাৰাই কাম নহ'ব যদি আমি নিজকে ডাঙৰ কৰি থাকো এতিয়া মণ্ডলী হৈছে জগতৰ পোহৰ বুলিও কৈছে আমি অথনি পঢ়িলো মই আকৌ পঢ়ি দিছো 5:14 পদত 13 পদটো পঢ়িছো অথনি 14 পদ মই পঢ়ি দিছো তোমালোক জগতৰ পোহৰ পৰ্বতৰ ওপৰত থকা নগৰ গুপ্ত হ'ব নোৱাৰে বহুত দূৰৰ পৰাই পোহৰটো দেখি পায় পৰ্বতৰ ওপৰত যদি নগৰটো হয় এতিয়া আমাক জগতৰ পোহৰ বুলি কৈছে আমি উচ্চতাত আছো আমাক জগতে দেখি পায় এতিয়া আমি পৃথিৱীৰ পোহৰ মণ্ডলীৰ শুভবাৰ্তা প্ৰচাৰৰ জৰিয়তে যিসকলে আন্ধাৰত জীয়াই আছিল তেওঁলোকে অনন্ত জীৱনৰ পথ বিচাৰি পায় এই জগতত বহুত ধনী জ্ঞানী সন্মানীয় মানুহ আছে কিন্তু তেওঁলোকে কেৱল এই জগতৰ বিষয়টোহে এই জগতৰ বস্তুটোহে দেখি পায় দূৰলৈ দেখি নাপায় আত্মিক বস্তুটো দেখি নাপায় গতিকে আমি পোহৰ হৈ যদি পোহৰৰ কথাটো প্ৰচাৰ কৰো শুভবাৰ্তা প্ৰচাৰ কৰো তেতিয়া তেওঁলোকে জীৱনৰ পোহৰটো পাব আমি তেওঁলোকক লিড কৰিব লাগিব আমি জগতৰ পোহৰ অৰ্থাৎ পৃথিৱীখন পোহৰ নহয় আন্ধাৰহে হয় এই জগত মানে এই পৃথিৱীৰ মানুহ তেওঁবিলাক অতি আন্ধাৰত আছে হাই কি হ'ব কি খাম কি মৃত্যু ভয় আচৰিত ভয়ত আছে
কিন্তু ক'লে তেওঁলোকে বুজি নাপায় এতিয়া বহুত আন্ধাৰত আছে আমি সুবাৰ্তা প্ৰচাৰ কৰিব লাগিব তেওঁলোকে অন্ধকাৰত জীয়াই আছে আমি ক'লেহে তেওঁলোকে পাব আমি জগতৰ পোহৰ এইটো কাৰণে এই জগতটো আন্ধাৰ হয় আমি পোহৰ বিলাব লাগিব তে পোহৰে আন্ধাৰৰ পৰা মুক্তি পাওঁ এতিয়া আন্ধাৰ জগতৰ পৰা আমি পোহৰৰ মানুহ পোহৰৰ কথাটো বিলাব লাগিব তেওঁলোকেও যাতে আন্ধাৰৰ পৰা মুক্তি পায় পোহৰ পায় অনন্ত জীৱনৰ ভাগী হয় তে পোহৰে বীজাণুক মুক্তকাৰী হিচাপে কাম কৰে কিছুমান বীজাণু আছে সেই বীজাণুবিলাক ৰ'দৰ পোহৰ পালে মৰি যায় এতিয়া আমি জগতৰ পোহৰ আমি পোহৰ দিব লাগিব আন্ধাৰত আপুনি জানে যে পাপ বহু আন্ধাৰতহে কৰা হয় সকলো পাপ আৰত আৰু আন্ধাৰত কৰা হয় পোহৰত পাপ কৰিব নোৱাৰে জনসমাগমৰ মাজত পাপ কৰিব নোৱাৰে গোপন ঠাইত আন্ধাৰ ঠাইতহে পাপ কৰা হয় এতিয়া এনেকুৱা এটা কথা কৈছে ছিংগাপুৰ চিটি ছিংগাপুৰ মহানগৰটো গোটেই ৰাতি উজ্বলাই থৈ গৈছে গোটেই চহৰ নগৰখন পোহৰ কৰি ৰাখে বুলি কাৰণটো কি বুলি ক'লে অপৰাধ বেছি হৈ গৈছে লাইট নুমাই দিলেই অপৰাধীবোৰে অপৰাধ কৰে কৈছে আন্ধাৰত পাপ কৰে মানুহ এটো কাৰণে তেওঁলোকে পোহৰ কৰি ৰাখে বুলি কৈছে আন্ধাৰতে বেছি পাপ কৰা হয় গতিকে এই জগতখন আন্ধাৰ আমি পোহৰ দিব লাগিব তেওঁবিলাকে পোহৰৰ ৰাস্তাটো গম নাপায় আমি হে দেখাব লাগিব দিয়ক দিয়ক 24:13 Job 24:13 দিয়ক 24:13 পঢ়ে আৰু কোনোৱে পোহৰৰ বিদ্ৰোহী হয় তাৰ আও ভাও নাজানে আৰু তাৰ পথতো নচলে কোনোবা মানুহ আছে পোহৰৰ বিদ্ৰোহী ঈশ্বৰৰ বিৰোধী পোহৰ মানে ঈশ্বৰক বুজায় পোহৰ মানে আমি জগতৰ পোহৰ গতিকে জগতৰ মানুহে পোহৰৰ এগেইনষ্ট কৰে আৰু এই ৰাস্তাইদি নচলে পোহৰৰ ৰাস্তাত তেওঁবিলাকে নাযায় মানুহ পোহৰত উজতি খাই নপৰে পোহৰ উজ্জ্বল যদি হয় তাত উজতি নাখায় মুঢ়া যদি আছে হিল ডাঙৰ যদি আগত আছে এটো দেখি পায় আৰু আতৰি যায় কিন্তু আন্ধাৰ যদি হয় তেতিয়ালে উজতি খাই পৰিব পাৰে পোহৰৰ খোজ কাঢ়ি গৈ থাকোতে আমি হিলৰ পৰা পৰিব নোৱাৰো বা কিবা এটা বাধাত আমি নপৰো কাৰণ আমি দেখি পাওঁ এতিয়া আমি জগতৰ পোহৰ নিজেও পোহৰ হৈ থাকিব লাগিব আনকো পোহৰ বিলাব লাগিব যোহন 11 অধ্যায় যোহন 11 অধ্যায় 9-10 পদ John chapter 11 9 and 10 পাইছো যদি আটাই পঢ়িম যিশুৱে উত্তৰ দিলে দিনটোত 12 ঘণ্টা নহয়নে কোনোৱে যদি দিনত ফুৰে তেন্তে তেওঁ জ্যোতি নাখায় কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে কিন্তু কোনোৱে যদি ৰাতি ফুৰে তেন্তে তেওঁ জ্যোতি খায় কিয়নো তেওঁ পোহৰেই নাই যিশুৱে কৈছিলে দিনটোত 12 ঘণ্টা নহয়নে দিনটোত 12 ঘণ্টা নে 24 ঘণ্টা এটো পঢ়ি পিনি কমপ্লেইন কৰিব আকৌ কিছুমান বাইবেলটো ভুল বুলি মনত ৰাখিব লগা কথা সৰু
দিনত 24 ঘণ্টা হয় কেলে ইয়াতে 12 ঘণ্টা কৈছে মিছা হয় বাইবেলটো বুলি ক'ব কেনেকে আমি উত্তৰ দিম জানিব লাগিব সৰু সৰু কথা তাহানি বাইবেল যুগত 12 ঘণ্টা হে এদিনত এটোৱে হিসাব কৰে ৰাতিটো হিসাব নকৰে 12 ঘণ্টা মানে এটো কানে কৈছে তাত ভুল নাই এতিয়া কোনোৱে যদি দিনত ফুৰে তেন্তে তেওঁ জ্যোতি নাখায় উজ্যোতি নাখায় কিয়নো তেওঁ এই জগতৰ পোহৰ দেখে আৰু কোনোবাই যদি ৰাতি ফুৰে পাপ যদি কৰে আন্ধাৰত এই উজ্যোতি খাব কিয় বুলি ক'লে তেওঁৰ পোহৰে নাই ঈশ্বৰে নাই নতুন জন্ম পোৱা নাই এই উজ্যোতি খাব খ্ৰীষ্টিয়ানসকলৰ অস্তিত্ব অন্ধকাৰ জগতত পোহৰ উজ্জ্বল কৰিবলৈ খ্ৰীষ্টিয়ান বিলাকৰ অস্তিত্ব মানে আমি যে জগতত আছো তাৰ উদ্দেশ্যটো হ'ল জগতত পোহৰ উজ্জ্বল কৰিবলৈ জগতত পোহৰ দিবলৈ পাপ আন্ধাৰত আছে মানুহবিলাক পাপৰ বোকাত কক বকাই আছে সেইটো আমি দিব লাগিব পোহৰ কিছুমান ভাই ভনী বিলাকে বিশ্বাসৰ বলৱান হোৱা কাৰণে বহুতে কয় আমাৰ মাজত নিয়তৰ মাজত কি পাৰ্থক্য আছে নিয়তৰ নাক এটা আমাৰো এটা নিয়তৰ চকু দুটা আমাৰো চকু দুটা নিয়তৰ হাত দুটা আমাৰো হাত দুটা কি পাৰ্থক্য আছে হয় সকলোবোৰ একে নিচিনা কিন্তু ভিতৰটো একে নহয় সম্পূৰ্ণ বেলেগ আমি নতুন সৃষ্টি ঈশ্বৰৰ মানুহ এতিয়া মণ্ডলী জগতৰ পোহৰ হ'ব লাগে খ্ৰীষ্টিয়ানসকলৰ অস্তিত্ব হৈছে মানুহক জগতৰ পোহৰ হিচাপে প্ৰভুৰ ওচৰলৈ লৈ যোৱা আমি পৃথিৱীত থকাৰ উদ্দেশ্যটো হ'ল পোহৰ দিব লাগে মই জগতৰ পোহৰ থাকোতে তোমালোকে পোহৰৰ লগত চলাচল কৰা বুলি কৈছিলে প্ৰভুৱে পোহৰ মানে ঈশ্বৰ এতিয়া আমি জগতৰ পোহৰ আমি সেই পোহৰ যিশুলৈ মানুহবিলাকো লৈ যাব লাগিব যাৰ যাৰ ইচ্ছা হয় সুবাৰ্তা প্ৰচাৰ কৰি এইটোৰ কাৰণেহে আমি যাই আছো নহলে সেইদিনা আমি পাইছিলো মণ্ডলীক ঈশ্বৰে ইমান মৰম কৰে যিশুক দৰা বুলি কৈছে মণ্ডলী কন্যা নিজে ভাল পোৱা কন্যাক যি কন্যাক নিজৰ তেজ দি কিনিলে জীৱন দি কিনিলে তাক বেগাই লৈ যাবলৈ মন স্বৰ্গত আমি ইয়াত বেমাৰ আজাৰ হোৱা অভাৱ অনাটন অন্যায় অত্যাচাৰ পোৱা ঠাট্টা মস্কৰা পোৱাটো প্ৰভুৱে ভাল নাপায় বেগাই লৈ যাবলৈ মন কিন্তু কেলে ৰাখিছে তেতিয়াহ'লে আমাৰ দৰে অনেক মানুহ আছে তেওঁলোককো প্ৰভুৱে মৰম কৰে তেওঁলোকেও আমাৰ যোগেদি যেন পৰিত্ৰাণ পায় সেইটো তেওঁৰ ইচ্ছা সেইটোৰ কাৰণে আমি ইয়াত বৰ্তমান আছো কিন্তু সদায় নাথাকিম প্ৰিয়সকল আগা পিছা আমি যাম বেগাই যাম 20 বছৰ 30 বছৰ 40 বছৰ হ'লেও এইটো ইমান ডাঙৰ নহয় ৰাতিৰ এক প্ৰহৰৰ নিচিনা মাথো গতিকে যদি এজন খ্ৰীষ্টিয়ানে আত্মিক টোপনিত থাকে বা পাপ কৰে তেন্তে তেওঁ কেতিয়াও জগতখনৰ পোহৰ বিলাব নোৱাৰিব আমি নতুন জন্ম পালো বুলি আমাৰ পাপটো অতীত বৰ্তমান ভৱিষ্যতৰ সকলো ক্ষমা কৰিলে এই বুলি আত্মিক জীৱনত লাল কাল টোপনি গলে পোহৰ বিলাব নোৱাৰে আত্মিক জীৱনত টোপনি যাব নালাগে যে পোহৰ বিলাব নোৱাৰিব বহুতো শুই থকা খ্ৰীষ্টিয়ান থকা মণ্ডলীয়ে পৃথিৱীখনক পোহৰাই তুলিব নোৱাৰে খ্ৰীষ্টিয়ান বুলি কৈছে বহুতে তেওঁবিলাক সঁচা খ্ৰীষ্টিয়ান হয় নে নহয় নাজানো আৰু নতুন জন্ম পাইছো বুলি কৈও যদি টোপনিয়াই থাকে আত্মাত জগতক পোহৰাব নোৱাৰিব এতিয়া এইদৰে বহুত মানুহ আছে বহুতো শুই থকা খ্ৰীষ্টিয়ান থকা মণ্ডলী নামত মণ্ডলী
এইটো কাম নহ'ব গতিকে মণ্ডলীয়ে নিজৰ সদস্যসকলক তেওঁলোকৰ আত্মিক টোপনিৰ পৰা জগাই ৰাখিব লাগিব ইজনে সিজনক চেতনা দিব লাগে কেতিয়াবা বাইদেউ আপুনি কেলে গীৰ্জাত অহা নাই সহভাগিতাত অহা নাই মই যাওক বা নাযাওক তোমাৰ ক'বলৈ কি দৰকাৰ আছে উল্টা কাজিয়া কৰিব নালাগে মৰমেৰেহে জগাই তুলিছে নহলে কেতিয়াবা প্ৰভুৱে তৎক্ষণাত আহি যাব লাজ পাব লাগিব শুই থকা হিয়ালে হাত ধৰিব নোৱাৰে বুলি কৈছে নহয় বহুত ভাল ফকৰা যোজনা আছে অসমীয়াত এতিয়া হাঁহটো ইমান দৌৰিব নোৱাৰে তথাপিও হিয়ালে যদি শুই থাকে ক'ত ধৰিব হাঁহটো আমিও আত্মিক জীৱনত নকৰো ভগৱানৰ কাৰণে চেষ্টা নকৰে সহভাগিতাও নাহো ঈশ্বৰৰ লগতো যোগাযোগ নাই এনেকুৱা খ্ৰীষ্টিয়ানে কেনেকৈ পোহৰ বিলাব নোৱাৰিব এইটো কাৰণে জাগ্ৰত হ'ব লাগে জাগি থাকিব লাগিব এতিয়া ইজনে সিজনক আমি জগাব লাগিব উচতাব লাগিব প্ৰথমে আমি পৰিচৰ্যাকাৰী সকল জাগ্ৰত হ'ব লাগিব আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এতিয়া মই আকৌ কৈছো আপোনালোকক মণ্ডলীয়ে আটাইবোৰে একেলগে যদি কাম নকৰে একেলগে ষ্টেণ্ড যদি নকৰে তেতিয়াহ'লে পাষ্টৰে একো কৰিব নোৱাৰে আৰু মণ্ডলী চলাওঁতাবিলাকেও একো কৰিব নোৱাৰে এতিয়া আপোনালোকে প্ৰতিজনে একাগ্ৰতাৰে প্ৰাৰ্থনা কৰিব লাগিব আৰু এই মণ্ডলী মোক সহায় কৰিবৰ কাৰণে ঈশ্বৰে যিবিলাকক বাচিৰে মণ্ডলী চলাওঁতা তেওঁলোকেও প্ৰাৰ্থনাৰে কাম কৰিব লাগিব ভালকৈ তেতিয়া আমি পাৰিম এতিয়া আমাক মণ্ডলীক তুলনা কৰিছে মই থৰতে আকৌ এবাৰ কৈ দিছো মনত ৰাখিবলৈ মণ্ডলীক দৃষ্টান্ত কি লগত প্ৰভুৱে দৃষ্টান্ত দিছিলে এতিয়া যীশু খ্ৰীষ্টৰ শৰীৰ বুলি কৈছে মণ্ডলী আৰু মণ্ডলী ঈশ্বৰৰ জাকৰ দৰে মানে ভেড়া জাকৰ নিচিনা এইটো যোৱাবাৰ চালো আৰু মণ্ডলী ঈশ্বৰৰ পৰিয়াল স্বৰূপ আমি বেলেগ বেলেগ নহয় আৰু কলা বগা ধনী দুখীয়া বুলি ভাবিব নালাগে আমি আটাইয়ে এক হলো আমি খ্ৰীষ্টৰ পৰিয়ালৰ লোক এই মনত এইটো ৰাখিব লাগিব পানীতকৈ তেজটো বেছি ডাঠ হৈছে এই পানীটোতকৈ তেজ এইটো বেছি ডাঠ আছে জাগতিক মাংসিক ভাই ককাইতকৈ আত্মিক ভাই ককাইৰ প্ৰেমটো বেছি গভীৰ হ'ব লাগে ডাঠ হ'ব লাগে কেলে হ'ব লাগিব ইহকালতো আমি একেলগত আছো পৰকালৰ অনন্তকাল তাত থাকিমগৈ এইটো কাৰণে মানুহৰ শক্তিৰে নোৱাৰিব মানুহৰ চকুৰে যদি চাই নহয় এইটো ইমান বেয়া এইজনী ইমান বেয়া এনেকা দেখি পাব কেনেকে চাম তেতিয়াহ'লে যীশুৰ চকুৰে চাব লাগিব যীশুৰ অন্তৰেৰে চাব লাগিব ভাই ভনী তেহে পাৰি মানুহৰ জ্ঞান বুদ্ধি চকুৰে চালে নহ'ব মণ্ডলী ঈশ্বৰৰ পৰিয়াল স্বৰূপ আৰু মণ্ডলীখন ঈশ্বৰৰ ঘৰ আটাইয়ে নিজৰ ঘৰটো ভাল পায় মণ্ডলীটো আটাইয়ে ভাল পাব লাগিব আৰু মণ্ডলী খ্ৰীষ্টৰ কইনা স্বৰূপ এতিয়া মণ্ডলী দুৰ্গ স্বৰূপ আৰু তাত আমি সদায় থাকিব লাগিব দুৰ্গ এৰি গ'লে বিপদৰ সন্মুখীন হ'ম আমি দুৰ্গ এৰিলে সমস্যা সৃষ্টি হ'ব আৰু বিপদত পৰিম মণ্ডলীখন দীপাধাৰ স্বৰূপ দীপাধাৰ চাকি লেম্প নিচিনা পোহৰ দিব লাগিব বাল্বৰ কামটো পোহৰ দিবলৈ চাকিৰ কামটো পোহৰ দিবলৈ আমাক জগতৰ পোহৰ বুলি কৈছে পোহৰ দিব লাগিব আন্ধাৰত থকা মানুহবিলাক আৰু আমাক জগতৰ নিমখ বুলিও কৈছে এই জগতখন একো সোৱাদ নাই আমিহে সোৱাদ দিব লাগিব ঈশ্বৰৰ নজনাবিলাকৰ জীৱনৰ সোৱাদে নাই আমি
সোৱাদটো দিব লাগিব আৰু লোন নিজে গলি দ্ৰৱীভূত হৈ যায় সোৱাদটো দি যায় নিজে গলে সোৱাদটো দিয়ে আমিও নিজে একো অহংকাৰ কৰিবলৈ নাই নম্ৰ হৈ মণ্ডলী পৰিচৰ্যা কৰিব লাগে ঈশ্বৰৰ কাম কৰিব লাগে পুৰস্কাৰ আৰু গৌৰৱ কৰিবলৈ হলে তেতিয়া পাম যদি কোনোবাই অহংকাৰ কৰিবলৈ মন হয় গৌৰৱ কৰিবলৈ মন হয় তেতিয়াহ'লে ঈশ্বৰক মই জানো এইটোৰ কাৰণে টকা পইচা সুন্দৰ লিখা পঢ়া মোৰ আছে এই বুলি নহয় মই ঈশ্বৰক জানো তাৰ কাৰণে মই গৌৰৱ কৰো ঈশ্বৰক এইটোহে বাকীটো এতিয়া নিমখৰ দৰে আমিও সোৱাদ দিব লাগিব আৰু পোহৰে যেনেকৈ পোহৰাই এইদৰে আমিও পোহৰ বিলাম হওক প্ৰাৰ্থনা কৰিম স্বৰ্গত থকা পিতৃশ্বৰ তোমাৰ আচৰিত বাক্যবোৰৰ কাৰণে ধন্যবাদ যি বিষয় আমি আলোচনা কৰিলো প্ৰভু শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক আমি যেন তোমাৰ লগত সদায় চলি যাব পাৰিম সহায় কৰা তুমি আমাক অতি প্ৰেম কৰোতা ঈশ্বৰ আমাক লৈ যাবলৈ মন বেগাই হলেও তুমি আমাক ইয়াত ৰাখিছা আমি যাতে আন্ধাৰ জগতত পোহৰ দিব পাৰো সোৱাদহীন জগতত যেন সোৱাদ দিব পাৰো ঈশ্বৰ তুমি যিসকল ভাই ভনীয়ে মণ্ডলীত আহিব পৰা নাই আজি তেওঁলোকক তুমি আশীৰ্বাদ কৰা কোনোবা বেমাৰ আজাৰ হ'ব পাৰে কোনোবাই অসুবিধা হ'ব পাৰে কাম বনৰ কাৰণে তেওঁলোককো তুমি অনুগ্ৰহ কৰা আৰু ইয়াত গোট খোৱা প্ৰতিজনৰ ওপৰত তোমাৰ দয়া হওক প্ৰাৰ্থনা যীশু নামত খুজিছো আমেন